ৰেচন কাৰ্ডৰ PVC ID কাৰ্ড এনেকুৱা PVC ID কাৰ্ড যিটো আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে মোবাইলৰ সহায়ত এনেকুৱা PVC ID কাৰ্ড ডাউনলোড কৰিব পাৰিব আৰু প্ৰিণ্ট আউট কৰি এনেকুৱা PVC ID কাৰ্ড বনাই ল'ব পাৰিব কেনেকৈ ডাউনলোড কৰিব লাগে সম্পূৰ্ণ প্ৰচেছ আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব ইয়াৰ বাবে এটা এপ ডাউনলোড কৰিব লাগিব মোবাইলৰ প্লে ষ্ট'ৰ ওপেন কৰিব আৰু মেৰা ৰেচন লিখি সাৰ্চ কৰি দিব এনেকৈ এপটো আহি যাব মেৰা ৰেচন প্ৰথমতে এপটো ইনষ্টল কৰি ল'ব ইনষ্টল কৰাৰ পিছত যেতিয়া ওপেন কৰিব আপোনাৰ সন্মুখত এনেকুৱা আহিব ল্যাঙ্গুৱেজ সিলেক্ট কৰিব লাগিব ইয়াৰ পৰা ল্যাঙ্গুৱেজটো সিলেক্ট কৰি দিব গেট ষ্টাৰ্টত ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব লগইন হোৱাৰ বাবে ইয়াত দুটা অপচন দিয়া হৈ আছে এটা হ'ল বেনিফিচিয়াৰী ইউজাৰ আৰু এটা হ'ল ডিপাৰ্টমেণ্ট ইউজাৰ ইয়াত বেনিফিচিয়াৰীটো সিলেক্ট হৈ আছে এনেকৈ ৰাখি দিব তাৰ পিছত তলত চাওক দিয়া হৈছে এন্টাৰ ইউৰ আধাৰ নং ইয়াত আধাৰ কাৰ্ড নম্বৰটো বহুৱাই দিব এই ক্যাপচাৰটো ইয়াত বহুৱাই দিব আৰু লগইন উইথ OTP ক্লিক কৰি দিব ওকে কৰি দিব আপোনাৰ মোবাইলত এটা OTP পঠিয়াব OTPটো ইয়াত বহুৱাই দিব আৰু ভেৰিফাইত ক্লিক কৰি দিব ওকে কৰি দিব ক্ৰিয়েট এমপিন যদি আপুনি এমপিন বনাব বিচাৰে তেনেহলে ক্ৰিয়েট নাও ক্লিক কৰি আপুনি এমপিন বনাব পাৰিব আৰু যদি নিবিচাৰে তেনেহলে স্কিপত ক্লিক কৰি দিব ইয়াত এলাও কৰি দিব স্কিপত ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকৈ লগইন হৈ যাব ইয়াত চাওক আইডি কাৰ্ড ওলাই গৈছে এয়া চাওক আইডি কাৰ্ড এটো ৰেচন কাৰ্ডৰ আইডি কাৰ্ড এনেকৈ ওলাই পৰিছে যদি আপুনি এটো ডাউনলোড কৰিব বিচাৰে তেনেহলে ইয়াত চাওক ডাউনলোডৰ আইকন দিয়া হৈ আছে ডাউনলোডৰ আইকনৰ ওপৰত ক্লিক কৰি দিব তাৰ পিছত ইয়াত এলাও কৰি দিব এনেকৈ PDF ডাউনলোড হৈ যাব আপুনি এটো প্ৰিন্ট আউট কৰি আইডি কাৰ্ড বনাই ল'ব পাৰিব